নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইফ 23 লৈ স্বাগতম জনাইছোঁ আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইফ 23 আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে হেহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইফ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ হেহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো এইখন আহিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন অসম চৰকাৰৰ তৰফৰ পৰা ফ্ৰম শ্ৰী নাৰায়ণ কোঁৱৰ IAS Secretary to the Government of Assam Department of School Education Dispur to the Additional District Commissioner Education All Districts, the District Mission Coordinator All Districts, the Inspector of Schools All Districts, District Elementary Education Officer All Districts. Your subject to hoise completion of student registration and AI enrollment in Shiksha Setu. Yat likhise, Sir, Madam, with reference to the subject cited above, it is seen that the students' registrations are still going on in Shiksha Setu portal even after 2 months of academic year, due to which it becomes difficult to ascertain in distributions of benefits like free textbook, etc. Therefore, all the districts are hereby requested to complete the registrations and AI enrollment of students in the Shiksha Setu portal by 7 June 2024 without fail. It is to be mentioned that the options for registrations of new students will be deactivated after the closing date. Yours faithfully, signed by Narayan Kaur, IAS, Secretary to the Government of Assam, Department of School Education. এই নিৰ্দেশনাখনৰ পৰা অৱগত হ'ব পাৰিলো যে শিক্ষা হেতুত বৰ্তমানেও ছাত্ৰ-ছাত্ৰীৰ ৰেজিষ্ট্ৰেচন চলিয়েই আছে যদিও এতিয়া চলিত শিক্ষাবৰ্ষৰ 2 মাহ পাৰ হ'ল হেহে বিনামূলীয়া পাঠ্যপুথি আদিৰ যোগানত বিভাগ অসুবিধাত পৰিছে হেহে বৰ্তমান ৰেজিষ্ট্ৰেচন প্ৰচেছটো অহা 7 জুন 2024 লৈকে কৰি শেষ কৰিবলৈ দিছে তাৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ ৰেজিষ্ট্ৰেচন কৰা অপচনটো শিক্ষা হেতুত বন্ধ কৰি দিব বুলিও জনাইছে হেহে বিদ্যালয়সমূহে যদি নতুন ছাত্ৰ-ছাত্ৰীৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ বাকি আছে তেন্তে সেই উল্লেখিত নিৰ্দিষ্ট তাৰিখৰ ভিতৰত শেষ কৰিলে উপকৃত হ'ব আজিৰ ইনফৰমেশ্যন ইমানেই যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইফ 23 ধন্যবাদ